কমিটি গঠন কৰা হৈছে 1+3 অৰ্থাৎ কনভেনৰ আৰু 3জন কো কনভেনৰ আৰু এইটো আমাৰ কাৰণে ভাল কথা যে কালি দিনটোৰ ভিতৰতে আমাক জিলা কমিটি গঠন কৰিবৰ কাৰণে নিৰ্দেশনা আহিছিল ভিচি কৰাৰ পিছত একমাত্ৰ অসমৰ পৰা আমি 39খন জিলাৰ যি 1+3 কমিটি আছে আমি ৰাতিৰ ভিতৰত গঠন কৰি ৰাতি 10 বজাৰ ভিতৰত ৰাষ্ট্ৰীয় কমিটিলৈ প্ৰেৰণ কৰিছিলোঁ অসমে একমাত্ৰ প্ৰেৰণ কৰিছিল কালি দিনটোৰ ভিতৰতে গতিকে জিলা কমিটিৰ আমাৰ যিখিনি আমাৰ 4জনীয়া কমিটি আছিল গঠন কৰা হ'ল আমি বিশেষভাৱে জিলাৰ সভাপতিসকলক অনুৰোধ জনাইছোঁ মণ্ডল সভাপতি আছে অহা কাইলৈৰ ভিতৰত মণ্ডল কমিটি অনুৰূপভাৱে 1+2 অৰ্থাৎ এজন আহ্বায়ক আৰু দুজন সহ আহ্বায়ক লৈ কমিটিখন অনুৰূপ ধৰণে গঠন কৰি ৰাজ্যিক কমিটিলৈ আপোনালোকে প্ৰেৰণ কৰিব যিখন কমিটি আমি ৰাষ্ট্ৰীয় কমিটিলৈ প্ৰেৰণ কৰিব লাগিব গতিকে এইখিনি যাতে আমি সময়মতে যাতে দিব পাৰোঁ তাৰ কাৰণে বিশেষভাৱে অনুৰোধ থাকিল তাৰ পিছতে আমাৰ জিলা পৰ্যায়ত অহা 7 অথবা 8 আগষ্ট তাৰিখে হৰ ঘৰ তিৰংগা সম্পৰ্কত বৈঠক বহিবলৈ কৈছে আলোচনা কৰিব কৈছে 7 অথবা 8 আগষ্ট যিখন জিলাৰ যেনেধৰণৰ সুবিধা হয় এই বৈঠকত জিলাৰ যিটো টলি আছে 1+3 আছে আৰু মণ্ডলৰ যিটো 1+2 কমিটি আছে তেওঁলোকে একেলগে বহিব জিলাৰ অফিচ বিয়াৰ বহিব প্ৰভাৰীসকলে অংশগ্ৰহণ কৰিব আৰু কি কৰণীয় আছে কিটা কথা আমাক ইয়াত দিছে কেইটামান পইণ্ট সেইকেইটা কৈ দিম সেই বিষয়কেইটা আলোচনা কৰিব আৰু বুথ পৰ্যায়লৈকে কেনেকৈ নিব লাগিব সেই বিষয়খিনি তাতে বিশেষভাৱে আলোচনা হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ মণ্ডলতো তেনেধৰণৰ বৈঠক হ'ব আৰু মণ্ডলত বুথৰ পৰ্যায়ৰ বুথৰ সভাপতিসকলক লগত লৈ শক্তি কেন্দ্ৰৰ প্ৰমুখসকলক লৈ কাৰণ এইটো তৃণমূল পৰ্যায়লৈ যিহেতু নিব লাগিব 9 তাৰিখৰ ভিতৰত মণ্ডল পৰ্যায়টো সেই বৈঠকত সম্পূৰ্ণ কৰি তুলিব লাগিব 11, 12, 13 যিকোনো এই 3টা তাৰিখৰ যিকোনো এটা দিনত য'ত যেনেকৈ সুবিধা হয় আমাক নিৰ্দেশনা দিছে যে প্ৰতিটো বিধানসভা সমষ্টিত যুৱ মৰ্চাৰ নেতৃত্ব যুৱ মৰ্চাই ল'ব কিন্তু আমি সকলোৱে অংশগ্ৰহণ কৰি প্ৰত্যেকেই ৰাষ্ট্ৰীয় পতাকা লৈ বাইক ৰেলী কৰিব তাত কোনো বিজেপিৰ পতাকা থাকিব নালাগে বিজেপিৰ শ্লোগান থাকিব নালাগে ৰাষ্ট্ৰীয় পতাকা থাকিব আৰু ৰাষ্ট্ৰৰ প্ৰতি আমাৰ জয়ধ্বনি থাকিব এইখিনি লৈ 11, 12, 13 3টা দিন ধাৰ্য কৰিছে যি বিধানসভা সমষ্টিত যি তাৰিখত সুবিধা হয় 3টা দিনৰ ভিতৰত আৰু এই ক্ষেত্ৰত কৈছে যে সেই বিধানসভাৰ বিশেষভাৱে যিজন বিধায়ক অথবা সাংসদ আছে জনপ্ৰতিনিধি আছে তেখেতসকলে এই ক্ষেত্ৰত বিশেষভাৱে ভূমিকা গ্ৰহণ কৰিব বা দায়িত্ব ল'ব 12, 13, 14 এই 3টা দিনৰ ভিতৰত প্ৰতিটো বিধানসভা অথবা মণ্ডলৰ অন্তৰ্গত যিবিলাক আমাৰ শ্বহীদ স্তম্ভ আছে শ্বহীদ স্মাৰক আছে আমাৰ মুক্তিযোদ্ধাসকলৰ যি প্ৰতিমূৰ্তি আছে এইবিলাক চাফ চিকুণ কৰি তাতে যাতে ভব্যভাৱে মাল্যাৰ্পণ কৰি তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ 12, 13, 14 এই 3টা তাৰিখ আমাক নিৰ্ধাৰণ কৰি দিছে ইয়াৰ পিছতে 14 আগষ্ট তাৰিখ আমি সকলোৱে জানো যে ভাৰতবৰ্ষ বিভাজন হৈছিল মাজনিশা আৰু সেই বিভাজনৰ কৰুণ কাহিনী আমি সকলোৱে ইতিহাসৰ পাতত পাইছোঁ আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে বিভাজন বিভীষা স্মৰণ দিৱস হিচাপে তাক পালন কৰি আহিছে কাৰণ সেই বিভাজনৰ সময়ছোৱাত প্ৰায় 20 লক্ষাধিক লোকক হত্যা কৰা হৈছিল প্ৰায় 2 কোটিতকৈ অধিক লোকে নিজৰ ঘৰ বাৰী মাটি সম্পত্তি ব্যৱসায় বাণিজ্য ত্যাগ কৰি বিতাড়িত হ'বলগীয়া হৈছিল গতিকে সেই কৰুণ কাহিনীৰ অধ্যায়বিলাক নতুন প্ৰজন্মই যাতে আমি জানিব পাৰোঁ তাৰ কাৰণে কমিটিয়ে কিছু কাৰ্যসূচী দিছে কাৰ্যসূচী আছে দুটা এটা হৈছে আমাৰ হল মিটিং দিছে বহুত ডাঙৰ মিটিং নহয় হল মিটিং কৰিবলৈ দিছে আৰু এই সম্পৰ্কত এজন বক্তাক সেই সময়ছোৱাৰ কথাখিনি বক্তব্য ৰাখিবলৈ কোৱা হৈছে আৰু যদি কোনোবাই তেনেকুৱা ধৰণৰ জীৱিত ব্যক্তি আছে সেই সময়ছোৱাৰ তেওঁলোকক আমি সন্মান কৰিবলৈ কৈছে আৰু তেওঁলোকৰ মুখেৰে কথাখিনি জনোৱাৰ কাৰণে কৈছে তাৰ লগতে আমাৰ হল মিটিঙৰ কৰি মৌন যাত্ৰা তাত কোনো শ্লোগান নহয় মৌন যাত্ৰা কৰাৰ কাৰণে ইতিমধ্যে এই কথাখিনি জনোৱা হৈছে গতিকে এয়া হৈছে 14 তাৰিখৰ কাৰ্যসূচী আৰু 13, 14, 15 এই 3টা দিন আমি প্ৰত্যেকৰ ঘৰত
প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানত যাতে আমাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় তাৰ কাৰণে আমি যেনেদৰে সম্পৰ্ক কৰিব লাগে ক'ব লাগে যি ব্যৱস্থা কৰিব লাগে এই 3টা দিনত আমি প্ৰত্যেকজন কাৰ্যকৰ্তাই বুথ পৰ্যায়লৈকে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে বিশেষভাৱে আগ্ৰহ প্ৰকাশ কৰিছে আৰু যিবিলাক চৰকাৰী কাৰ্যসূচী থাকিব তাৰ পৰৱৰ্তী পৰ্যায়ত এই চৰকাৰী কাৰ্যসূচীটো অংশগ্ৰহণ কৰাৰ কাৰণে আহ্বান জনাইছে গতিকে এইখিনি বিষয় আছিল আৰু প্ৰতিটো কাৰ্যসূচী প্ৰতিখন বৈঠকৰ প্ৰস্তুতি সম্পৰ্কত সৰল পৰ্টেলত আপলোড কৰাৰ কথা কৈছে যিখিনি কথা আমাৰ পৰৱৰ্তী পৰ্যায়ত সোশ্যাল মিডিয়াৰ যিটো কাউণ্টিং এইটোত আহিব গতিকে এইখিনি থুলমূলভাৱে হৰ ঘৰ তিৰংগা অৰ্থাৎ ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ যি কাৰ্যসূচী এইখিনি সাংগঠনিক প্ৰস্তুতি আৰু কৰিবলগীয়া কামখিনি আপোনালোকৰ আগত দাঙি ধৰিলোঁ ধন্যবাদ সন্মানীয় জিলা সভাপতিসকলক আহ্বান জনাম আৰু প্ৰভাৰী সহপ্ৰভাৰী সন্মানৰ সাংসদ বিধায়ক যি হৰ ঘৰ তিৰংগা এই কাৰ্যক্ৰম নিজ নিজ ক্ষেত্ৰত নিজৰ সমষ্টিত খুব প্ৰভাৱিত উপাৰ্জন কৰে আৰু যিটো আমাক কৈছিলে যে তিৰংগা যাত্ৰা এই ৰাষ্ট্ৰীয় পতাকাখন লৈ প্ৰতিটো সমষ্টিত এটা পদযাত্ৰা হ'লে আমি ভাল পাম আৰু আপোনালোকে সন্মুখৰ পৰা আগভাগ লৈ সৰলে আৰু নময় পদ দিব বুলি আমি আশা কৰিলোঁ যিহেতু কেন্দ্ৰীয় নেতৃত্বৰ আগ্ৰহ আছে আধুনিক সন্তোষী আমাক কৈছে য'ত আমাৰ চৰকাৰ আছে যিবিলাক ৰাজ্যত আমাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই পতাকা কিছু প্ৰভাইড কৰাৰ ব্যৱস্থা কৰিব এতিয়া আমি সামৰি পিনে আহিছোঁ আমাৰ য'ত প্ৰভাৰী ডাঙৰীয়া আছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে সমাপন বক্তব্য ৰাখিব এতিয়া এটা একল গীত পৰিৱেশন কৰিব শৰৎ ৰাজ ডাঙৰীয়া শৰৎ ৰাজ আছে নাই